Good morning students. আজি তোমালোকৰ লগত মই সমাসৰ বিষয়ে আলোচনা কৰিবলৈ আহিছো। ইয়াৰ আগতে আমি নট্যবৃদ্ধি সত্যবৃদ্ধিৰ ওপৰত আলোচনা কৰিলো। আজি আমি সমাসৰ বিষয়ে আলোচনা কৰিম। সমাসৰ বিষয়ে আলোচনা কৰিম বুলি কৈছো হয়, কিন্তু সমাসৰ সকলো কেইবিধ সমাসৰ বিষয়ে তোমালোকৰ সূচীপত্ৰত দিয়া নাই। সেইকাৰণে এটাই প্ৰকাৰ সমাসৰ বিষয়ে মই তোমালোকৰ লগত আলোচনা নকৰো। সূচীপত্ৰ অনুযায়ী আমি আলোচনা কৰিম, কাৰণ সমাস তোমালোকে সপ্তমমান শ্ৰেণীত পঢ়ি আহিছা, অষ্টমতো পঢ়িছা। সপ্তম আৰু অষ্টম শ্ৰেণীত তোমালোকে সমাসৰ বিষয়ে জানি আহিছা, চমুকৈ জানিছিলা তোমালোকে সপ্তম শ্ৰেণীত। আৰু এতিয়া তোমালোকে নৱম শ্ৰেণীত অকল দ্বন্দ্ব সমাসৰ বিষয়েহে তোমালোকৰ সূচীপত্ৰ দিয়া আছে। সেইমতেই সম্পূৰ্ণ পাঠ্যসূচী ভিত্তিত এটি শ্ৰেণী কৰিবলৈ আগবাঢ়িছো। এতিয়া সমাস, তথাপিতো মই তোমালোকক সমাস কি এবাৰ উনুকিয়াই দিওঁ। সমাস কি? যে দুটা বা অধিক পদৰ মাজত যি পদ গঠিত হয় তাকেই সমাস বুলি কোৱা হয়। দুটা বা অধিক পদৰ মাজত। এতিয়া দ্বন্দ্ব সমাসৰ বিষয়ে সমাস কি তোমালোকক মই ক'লো যে দুটা বা অধিক পদৰ মাজত যি পদ গঠিত হয় তাক কোৱা হয় সমাস। এই সমাসক ভাগ কৰিছে, সমাসৰ ভাগ আছে 6টা। আমি আগৰ শ্ৰেণীবিলাকত প্ৰায় আহিছো 6টা। সেই 6টা ভাগ আছিলে কি কি? দিগ্গু সমাস, দ্বন্দ্ব সমাস, কৰ্মধাৰয় সমাস, তৎপুৰুষ সমাস, অব্যয়ীভাৱ সমাস আৰু বহুব্ৰীহি সমাস। কিন্তু তোমালোকৰ পাঠ্যসূচী মতে তোমালোকক মাত্ৰ এবিধ সমাস, দ্বন্দ্ব সমাসৰ ওপৰতে আলোচনা কৰিবলৈ দিছে। আজি আমি তোমালোকৰ লগত দ্বন্দ্ব সমাসৰ বিষয়ে আলোচনা কৰিম। এতিয়া দ্বন্দ্ব সমাস বুলি ক'বলৈ যাওঁতে দ্বন্দ্ব সমাস কি? আমি পাইছিলো যে আগতে যে দুটা পদৰ মাজৰ যোজক অব্যয় লোপ হৈ, যোজক মানে গম পাইছা যে দুটা পদক একেলগ কৰা যোজক অব্যয়, সেই যোজক অব্যয়টো লুপ্ত পাই যিবিধ সমাস গঠিত হয় তাক কোৱা হয় দ্বন্দ্ব সমাস। দ্বন্দ্ব সমাসত প্ৰত্যেক পদৰ অৰ্থ প্ৰধান হৈ থাকি দুটা বা বহুত পদৰ মাজত যিবিধ সমাস হয় সেইবিধ সমাসকে কোৱা হয় দ্বন্দ্ব সমাস। আকৌ কৈছো তোমালোকক শুনা, প্ৰত্যেক পদৰ অৰ্থ প্ৰধান হৈ থাকিব লাগিব। প্ৰত্যেক পদৰ অৰ্থ প্ৰধান হৈ থাকে আৰু তাত দুটাও থাকিব লাগে পাৰে পদ, আৰু কেতিয়াবা তিনটাও থাকিব পাৰে, চাৰিটাও থাকিব পাৰে, হয়তো ক'ব নোৱাৰি। সেইকাৰণে বহুত পদ এই শব্দটো ব্যৱহাৰ কৰা হৈছে, বা অধিক পদ অৰ্থটো শব্দটো ব্যৱহাৰ কৰা হৈছে। সেইকাৰণে তাৰ ভিত্তিত যি সমাস গঠিত হয় তাকেই দ্বন্দ্ব সমাস বুলি কোৱা হয়। এতিয়া অতি সহজ কথাত আমি বুজিবলৈ আমি চেষ্টা কৰিম যে দুটা বা অধিক পদৰ মাজৰ যোজক অব্যয় লুপ্ত হৈ যিবিধ সমাস গঠিত হয় তাকেই দ্বন্দ্ব সমাস বুলি কোৱা হয়। এই দ্বন্দ্ব সমাসৰ ভাগবিলাক আমি জানিব লাগিব। দ্বন্দ্ব সমাসক আমি 3টা ভাগত ভাগ কৰা হৈছে। দ্বন্দ্ব সমাসৰ এটা উদাহৰণ তোমালোকক দিবলৈ বিচাৰিছো। সেই উদাহৰণটো হৈছে যে পাণ আৰু তামোল। কি হ'ব? পাণ তামোল। দ্বন্দ্ব সমাস। ইয়াৰ আৰু অব্যয় যোজক অব্যয় লুপ্ত হৈ সমাস গঠিত হ'ল পাণ তামোল। ধৰিব পাৰিছা? এইটোৱে হৈছে দ্বন্দ্ব সমাস। এতিয়া এই দ্বন্দ্ব সমাসৰ ভাগকেইটাৰ বিষয়ে আমি আলোচনা কৰিম। দ্বন্দ্ব সমাসক 3টা ভাগত ভাগ কৰা হৈছে। এটা হৈছে ইতৰেতৰ, 2 নম্বৰটো হৈছে সমাহাৰ দ্বন্দ্ব সমাস, আৰু 3 নম্বৰটো হৈছে একশেষ দ্বন্দ্ব সমাস। ইতৰেতৰ দ্বন্দ্ব সমাস, সমাহাৰ দ্বন্দ্ব সমাস
একশেষ দ্বন্দ্ব সমাস এই তিনিটা ভাগত ভাগ কৰা হৈছে আমি আগতে ভাগবিলাক আলোচনা কৰা নাছিলো এতিয়া আমি ভাগবিলাকৰ বিষয়ে জানিব লাগিব এতিয়া মই তোমালোকক ইয়াৰ ভাগকেইটাৰ এটা এটাকৈ বুজাই যাম প্ৰথমতে মই তোমালোকক ইটৰেটৰ দ্বন্দ্ব সমাসৰ বিষয়ে বুজাবলৈ আগবাঢ়িছো আলোচনা কৰিম প্ৰথমটো হৈছে যে দ্বন্দ্ব সমাসৰ 1 নম্বৰ ভাগটো হৈছে ইটৰেটৰ দ্বন্দ্ব সমাস ইটৰেটৰ দ্বন্দ্ব সমাস ইটৰেটৰ দ্বন্দ্ব সমাস বুলি ক'লে আমি কি বুজি পাওঁ যে জিবি দ্বন্দ্ব সমাসত সমস্যমান পদবোৰৰ অৰ্থ একেই থাকে সমস্যমান পদবোৰৰ অৰ্থ একেই থাকে তাক ইটৰেটৰ দ্বন্দ্ব সমাস বুলি কোৱা হয় তোমালোকে মন কৰিবা যে জিবিত সমাসত সমস্যমান পদবোৰৰ অৰ্থ একেই থাকে সমস্যমান পদ তোমালোকে পাহৰিছা নেকি নাই পঢ়া নহয় যে সমস্যমান পদ হৈছে এইকেইটা যিকেইটা পদে সমাস গঠন কৰা হয় শান্ত আৰু খিস্তটো সমস্যমান পদ এইকেইটাৰ অৰ্থ একেই থাকে জিবিত সমাস গঠিত হয় তাকে কোৱা হয় ইটৰেটৰ দ্বন্দ্ব সমাস এতিয়া উদাহৰণটোলৈ যেতিয়া গৈছা তেতিয়া তুমি তোমালোকে চোৱা যে উদাহৰণটো দিয়া আছে শান্ত আৰু খিষ্ট এই শান্ত আৰু খিষ্ট এই দুটা পদৰ অৰ্থ একেই থাকিব লাগিব থাকি পেলাই সমাসবিধ গঠিত হৈছে শান্ত খিষ্ট আৰু যোজক অব্যয়টো ইয়াত লুপ্ত হৈছে এইটোই হৈছে দ্বন্দ্ব সমাসৰ গুণ যে যোজক অব্যয় লুপ্ত পায় কিন্তু তাৰ যি দুটা বাকি কিটা পদৰ অৰ্থ প্ৰধান হৈ থাকে সেই হৈছে দ্বন্দ্ব সমাস এতিয়া আমি ইটৰেটৰ দ্বন্দ্ব সমাসত আমি দেখিছো যে সমস্যমান পদ দুটা একেই আছে সেইকাৰণে ইয়াক কোৱা হৈছে ইটৰেটৰ দ্বন্দ্ব সমাস 2 নম্বৰ উদাহৰণটোলৈ তোমালোকে চোৱা ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰ ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰ এতিয়া সমাসটো হৈছে কি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এনেকৈ লিখিব লাগিব কাৰণ সমস্যমান পদকিটা প্ৰধান হৈ থাকিব লাগিব ইয়াৰ অৰ্থটো প্ৰধান হৈ থাকিব লাগিব কি দ্বন্দ্ব সমাস কাৰণে ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এটো দ্বন্দ্ব সমাস ইয়াৰ যোজক অব্যয়টো লুপ্ত পাইছে ইয়াক কোৱা হয় ইটৰেটৰ দ্বন্দ্ব সমাস এতিয়া 2 নম্বৰ দ্বন্দ্ব সমাসৰ 2 নম্বৰ ভাগটো হৈছে কি সমাহাৰ দ্বন্দ্ব সমাস সমাহাৰ দ্বন্দ্ব সমাস সমাহাৰ দ্বন্দ্ব সমাসৰ সংজ্ঞা যদি বিচাৰিবলৈ যাওঁ বা সংজ্ঞালৈ যদি মন কৰো আমি দেখিম যে জিবিক দ্বন্দ্ব সমাসত সমস্ত পদটোৱে সমস্যমান পদকেইটাৰ অৰ্থৰ উপৰিও অন্য অৰ্থ প্ৰকাশ কৰে জিবিক দ্বন্দ্ব সমাসত সমস্যমান পদটোৱে সমস্যমান পদ ক্ষমা কৰিবা যে যি দ্বন্দ্ব সমাসত সমস্ত পদটোৱে সমস্যমান পদকেইটাৰ অৰ্থৰ উপৰিও
অন্য এটা অৰ্থ প্ৰকাশ কৰে তাকেই সমাহাৰ দ্বন্দ্ব সমাস বুলি কোৱা হয় এতিয়া তোমালোকে যদি উদাহৰণ লৈ চোৱা তেতিয়া হলে মন কৰিবা যে মাহ আৰু চাউল এইটো হৈছে ব্যাস বাক্য এই ব্যাস বাক্যটোৰ সমাসটো হৈছে মাহ চাউল মাহ আৰু চাউল সমাসটো হল মাহ চাউল এই মাহ চাউলটোৱে এটা বেলেগ এটা অৰ্থ প্ৰকাশ কৰিছে সেটোৱে হৈছে যে আমি যে মাহ প্ৰসাদ ঘৰত কিবা অনুষ্ঠান পাতিলে আমি সকলো একেলগে তাতে মাহ প্ৰসাদ কল কুঁহিয়াৰ সব দি পেলাই আমি যি মাহ প্ৰসাদ খাওঁ সেই মাহ চাউল বুলি কোৱা হয় ই এটা বেলেগ এটা অৰ্থ প্ৰকাশ কৰিছে ঠিক সেইদৰে কাঁহী আৰু বাতি কাঁহী বাতি বুলি ক'লে সাধাৰণতে তাত গিলাস চামুচ তোমাৰ চৰিয়া যিমান বিলাক বাতি সব বিলাক বস্তু সোমাই যাব সেই কাৰণে কাঁহী বাতি ই এটা বেলেগ এটা গোটেই সমস্তখিনি বুজাইছে ই হৈছে সমাহাৰ দ্বন্দ্ব সমাস ধৰিব পাইছা নিশ্চয় সমাহাৰ দ্বন্দ্ব সমাসত যে সমস্ত পদটোৱে এটা বেলেগ এটা অৰ্থ প্ৰকাশ কৰে এনেকুৱা আৰু বহুত আছে তোমালোকে চাবা ইয়াৰ পিছতে মই আলোচনা কৰিবলৈ আগবাঢ়িছো তোমালোকৰ লগত 3 নম্বৰ ভাগটোৰ বিষয়ে দ্বন্দ্ব সমাসৰ 3 নম্বৰ ভাগটো সেটো হৈছে কি একশেষ দ্বন্দ্ব সমাস ধৰিব পাৰিছা একশেষ দ্বন্দ্ব সমাস একশেষ দ্বন্দ্ব সমাস মানে কি বুজি পোৱা একশেষ দ্বন্দ্ব সমাসৰ সংজ্ঞা হৈছে যে যি দ্বন্দ্ব সমাসত সমস্যমান পদবিলাক লগ হৈ মাত্ৰ এটা পদত শেষ হয় সমস্যমান পদবিলাক লগ হৈ মাত্ৰ এটা পদত শেষ হয় আৰু ই বহু বচনত হয় তাকে কোৱা হয় একশেষ দ্বন্দ্ব সমাস ধৰিব পাৰিছা যে একশেষ দ্বন্দ্ব সমাসত কি হয় এটা শব্দত ই প্ৰকাশ হৈ গৈ এটা শব্দত শেষ হৈ গৈ আৰু ই কি কৰে বহু বচনত হয় এক বচন বহু বচন এটাক বুজালে এক বচন আৰু এটাতকৈ অধিক দুটা বা তাতকৈ অধিক পদ বুজালে বহু বচন হয় আমি নিশ্চয় বচন আমাৰ মনত আছে এটা বহু বচনত ই প্ৰকাশ হয় আৰু সেইটোৱে হৈছে একশেষ দ্বন্দ্ব সমাস আমি যদি উদাহৰণ লৈ চাওঁ তেতিয়া হলে আমি গম পাম যে ৰানু ৰিজু আৰু ৰীতা এতিয়া সমাসটো কি হ'ব এই প্ৰথম শব্দটোৰে ধৰা ৰানু হত হেব পাইছানে ৰানু হত এই হতটো বহু বচনত হলনে নাই ৰানু হত ৰানু ৰিজু ৰীতা তিনটা নাম আছে আৰু ইয়াৰ যুজক অব্যয় এই যুজক অব্যয় লোক পাব যেতিয়া সমাস গঠিত হ'ব আৰু এতিয়া কৈছে যে একশেষ দ্বন্দ্ব সমাস হ'বলৈ যাওঁতে ইয়াৰ এটা শব্দত এই সমাসবিধৰ এটা শব্দত শেষ হ'ব এই তিনিটা নামৰ ভিতৰত আমি প্ৰথম নামটো লৈ পেলাই আমি সমাসটো গঠন কৰিম সেটোৱে হৈছে ৰানু আৰু এই দুইটাকে একেলগ কৰি পেলাই আমি বহু বচন কৰিলো ৰানুহত ধৰিব পাইছা যে ৰানু ৰিজু আৰু ৰীতা আমি যেতিয়া সমাসটো লিখিম তেতিয়া ইয়াত ৰিজুহত বা ৰীতাহত বুলি আমি লিখিব নোৱাৰিম আমি লিখিব পাৰিম মাত্ৰ ৰানুহত বুলি কাৰণ প্ৰথম শব্দটোৰে আমি ইয়াত সমাস গঠন কৰিম আৰু ইয়াত বহু বচন হতটো আমি লগাই দিম ৰানুহত তাৰ পিছতে তেনে ঠিক সেইদৰে তেওঁ তুমি আৰু মই তেওঁ তুমি আৰু মই কি লিখিম আমি হয়নে তেওঁ তুমি আৰু মই আমি সকলো বহু বচন আমি বুজালে এইটো হৈছে দ্বন্দ্ব সমাস একশেষ দ্বন্দ্ব সমাস ঠিক সেইদৰে আৰু এটা উদাহৰণ মই তোমালোকক দিবলৈ বিচাৰিছো একশেষ দ্বন্দ্ব সমাসৰ যে মা দেউতা
বাই আৰু ভনী। ইয়াত এতিয়া দ্বন্দ্ব সমাসটো আমি কি লিখিম যে মা হয়। ইয়াত আগতেই কৈছে একশেষ দ্বন্দ্ব সমাসত যে এটা শব্দত শেষ হ'ব, হয়নে? এটা শব্দত শেষ হ'ব আৰু সেইটোৱে প্ৰথম শব্দটো লৈ আমি লিখিলো যে মাহঁত। মা, দেউতা, বাই, ভনী, এই আটাইকেইটা শব্দৰ ভিতৰত আমি অকল মা শব্দটো ল'লো আৰু বহু বচনত আমি হত ব্যৱহাৰ কৰিলো মাহঁত। ধৰিব পাইছানে? এই হৈছে একশেষ দ্বন্দ্ব সমাস। আজি আমি এতিয়া দ্বন্দ্ব সমাসৰ বিষয়ে আলোচনা কৰিলো যে দ্বন্দ্ব সমাস তিনিবিধ দ্বন্দ্ব সমাস আমি পালো। দ্বন্দ্ব সমাসৰ তিনিটা ভাগ পালো। সেই ভাগকেইটা হৈছে কি কি? ইটৰেটৰ দ্বন্দ্ব সমাস, সমাহাৰ দ্বন্দ্ব সমাস আৰু একশেষ দ্বন্দ্ব সমাস। নিশ্চয় বুজি পাইছা ভালকৈ। যে যদি বুজি পোৱা নাই তোমালোকে আকৌ পিছৰ ক্লাছত মোক সুধিবা যে দ্বন্দ্ব সমাসৰ আমি দ্বন্দ্ব সমাস পালো যে ইয়াত যিকেইটা সমস্যমান পদ সেই পদকেইটা প্ৰধান হৈ থাকে আৰু মাজৰ যোজক অব্যয় লোপ হয়। এই হৈছে দ্বন্দ্ব সমাস। আৰু ইটৰেটৰ দ্বন্দ্ব সমাসত সমস্যমান পদকেইটাৰ অৰ্থৰ উপৰিও বেলেগ এটা অৰ্থ প্ৰকাশ কৰে। ই হৈছে ইটৰেটৰ দ্বন্দ্ব সমাস। কি কয়, ভুল হৈছে দেই, মোৰ খেলি মেলি হৈ গৈছে। যে ইটৰেটৰ দ্বন্দ্ব সমাসত কি হয়, সমস্যমান পদবোৰৰ অৰ্থ একেই থাকে তাকে ইটৰেটৰ দ্বন্দ্ব সমাস বুলি কোৱা হয়। সমস্যমান পদবিলাকৰ অৰ্থ একেই থাকে, ই হৈছে ইটৰেটৰ দ্বন্দ্ব সমাস। আৰু সমাহাৰ দ্বন্দ্ব সমাসত কি হৈছে যে সমস্যমান পদকেইটাৰ অৰ্থৰ উপৰিও অন্য এটা অৰ্থ প্ৰকাশ কৰে। ই হৈছে সমাহাৰ দ্বন্দ্ব সমাস। তাৰ ৩ নম্বৰটো হৈছে একশেষ দ্বন্দ্ব সমাস। ইয়াত সমস্যমান পদবিলাক লগ হৈ মাত্ৰ এটা পদত শেষ হয়। একশেষ দ্বন্দ্ব সমাস, হয়নে নহয়? খালি ই বহু বচনত, ইয়াত বহু বচন দৰকাৰ হয়, বহু বচনত হয় শেষ। এই হৈছে দ্বন্দ্ব সমাস। মই ভাবিছোঁ তোমালোকে বুজি পাইছা যে দ্বন্দ্ব সমাস কি আৰু ইয়াৰ ভাগকেইটা। তেতিয়াহ'লে আজিলৈ তোমালোকৰ এই শ্ৰেণী মই ইমানতেই সামৰিলোঁ। ধন্যবাদ।